নমস্কাৰ, গুৱাহাটী ইউনিভাৰ্চিটি BEdৰ বাবে এডুকেশ্যনৰ কেইবাটাও প্ৰশ্ন লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাব। এডুকেশ্যনৰ পৰা কমেও 10-12টা প্ৰশ্ন প্ৰতি বছৰে অহা দেখা যায়, গতিকে ভিডিঅ'টো শেষলৈকে চাব। 1 নম্বৰ, দ্য থ্ৰী লেংগুৱেজ ফৰ্মুলা ফৰ লেংগুৱেজ লাৰ্নিং ৱাজ ফৰ্মুলেটেড বাই দ্য মিনিষ্ট্ৰী অফ এডুকেশ্যন অফ দ্য গভৰ্ণমেণ্ট অফ দ্য ইণ্ডিয়া ইন দ্য ইয়েৰ। ভাষা শিক্ষণৰ বাবে 3টা ভাষা সূত্ৰ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে কোনটো বছৰত প্ৰণয়ন কৰিছিল? ইয়াৰ উত্তৰ হৈছে অপশ্যন বি 1968। কুৱেশ্যন নম্বৰ 2, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ MHRD? MHRDৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ উত্তৰ হৈছে অপশ্যন বি মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট। কুৱেশ্যন নম্বৰ 3, সৰ্ব শিক্ষা অভিযান SSA is an Indian government program aimed at the universalization of elementary education is the। সৰ্বশিক্ষা অভিযান হৈছে প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীকৰণৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ এক কাৰ্যসূচী। এইখন কোনখন এমেণ্ডমেণ্টৰ জৰিয়তে অনা হৈছিল? ইয়াৰ এনচাৰ হৈছে অপশ্যন চি 86 এমেণ্ডমেণ্ট টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 4, NEP 2020 set the goal to achieve 100% gross enrollment ratio in pre-school to secondary level by the year। NEP 2020ৰ লক্ষ্য নিৰ্ধাৰণ কৰি কোন বছৰৰ ভিতৰত প্ৰাক বিদ্যালয়ৰ পৰা মাধ্যমিক পৰ্যায়ৰ 100% গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' লাভ কৰাৰ সিদ্ধান্ত লৈছিল? ইয়াৰ উত্তৰ হৈছে অপশ্যন বি 2030। কুৱেশ্যন নম্বৰ 5, হুইচ অফ দ্য ফলোয়িং আৰ দ্য এইম অফ মিড ডে মিল প্ৰগ্ৰেম? মিড ডে মিল প্ৰগ্ৰেমৰ তলত দিয়া কোনটো লক্ষ্য? ইয়াৰ এনচাৰ হৈছে অপশ্যন ডি অল দ্য এবভ। ইয়াৰ প্ৰথমটো হৈছে বিদ্যালয়ত শিশুৰ নামভৰ্তি আৰু ধৰি ৰখা হাৰ বৃদ্ধি কৰা। 2 নম্বৰটোত কৈছে ইম্প্ৰুভমেণ্ট অফ নিউট্ৰিশ্যন ষ্টেটাছ ফৰ চিলড্ৰেন, শিশুৰ পুষ্টিৰ অৱস্থা উন্নত কৰা। 3 নম্বৰত কৈছে ৰিডিউচিং হাংগাৰ এণ্ড ইনক্ৰিজ কনচেণ্ট্ৰেশ্যন ইন ষ্টাডিজ, অধ্যয়নত ভোক হ্ৰাস কৰা আৰু একাগ্ৰতা বৃদ্ধি কৰা। গতিকে ওপৰৰ গোটেইকেইটাই শুদ্ধ। কুৱেশ্যন নম্বৰ 6, ফুল ফৰ্ম অফ স্বয়াম। স্বয়ামৰ ফুল ফৰ্ম কি? ষ্টাডি ৱেবছ অফ এক্টিভ লাৰ্ণিং ফৰ য়ং এস্পিৰিং মাইণ্ড। এইটো হৈছে স্বয়ামৰ ফুল ফৰ্ম। এইটো আহিব পাৰে। 7, ৰাইট টু এডুকেশ্যন এক্ট RTE ইজ এন এক্ট অফ দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া ইনেক্টেড অন। ৰাইট টু এডুকেশ্যন এক্টখন কেতিয়া অধীনিয়ত কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে অপশ্যন এ 4 আগষ্ট 2009। কুৱেশ্যন নম্বৰ 8, ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান RUSA ইজ এ হলিষ্টিক স্কিম ফৰ ডেভেলপমেণ্ট। এই ৰুচাখন কিহৰ লগত জড়িত? এইটো হৈছে অপশ্যন চি হায়াৰ এডুকেশ্যন ইন ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 9, নেশ্যনেল প্ৰগ্ৰেম ফৰ এডুকেশ্যন অফ গাৰ্লছ এট এলিমেণ্টেৰী লেভেল NPEGEL ইজ এন এমেণ্ডমেণ্ট টু। আপোনালোকে ফুল ফৰ্মবোৰো চাব, কেতিয়াবা আহে। এইখন কিহৰ লগত জড়িত? এইখন SSAৰ লগত জড়িত। গতিকে এনচাৰ অপশ্যন এ দ্য স্কিম অফ সৰ্ব শিক্ষা অভিযান। কুৱেশ্যন নম্বৰ 10, হোৱাট ইজ দ্য প্ৰপ'জড নেশ্যনেল এছেছমেণ্ট চেণ্টাৰ নেম ইন দ্য নেশ্যনেল এডুকেশ্যন পলিচি 2020? ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত প্ৰস্তাৱিত ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰৰ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে অপশ্যন ডি পৰখ। কুৱেশ্যন নম্বৰ 11, হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান RMSA? ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ উদ্দেশ্য কি আছিল? ইয়াৰ এনচাৰ হৈছে অপশ্যন চি এক্সপানশ্যন অফ ছেকেণ্ডেৰী এডুকেশ্যন। কুৱেশ্যন নম্বৰ 12, হাউ মেনি পাৰ্টছ আৰ দেয়াৰ ইন নেশ্যনেল এডুকেশ্যন পলিচি 2020 ইজ? 2020 নেশ্যনেল এডুকেশ্যন পলিচিৰ কেইটা পাৰ্ট আছে? ইয়াৰ এনচাৰ হৈছে অপশ্যন এ 4 পাৰ্ট। কুৱেশ্যন নম্বৰ 13, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ দ্য ডিজিটেল লাৰ্ণিং প্লেটফৰ্ম দীক্ষা? ইয়াৰ এনচাৰ হৈছে অপশ্যন বি ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শ্বেয়াৰিং। কুৱেশ্যন নম্বৰ 14, ওৱান অফ দ্য কি টাৰ্গেট অফ NEP 2020 ইজ টু ৰেজ দ্য গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' টু 50% বাই? কোনটো বছৰলৈকে NEP 2020ৰ লক্ষ্য হৈছে মুঠ নামভৰ্তিৰ অনুপাত 50% বৃদ্ধি কৰা? ইয়াৰ উত্তৰ হৈছে অপশ্যন বি 2035। কুৱেশ্যন নম্বৰ 15, ৰেগুলেটৰী বডি অফ টিচাৰ এডুকেশ্যন, শিক্ষক শিক্ষাৰ নিয়ন্ত্ৰণকাৰী সংস্থাটো কি? ইয়াৰ এনচাৰ হৈছে অপশ্যন এ NCET। কুৱেশ্যন নম্বৰ 16, নেশ্যনেল এডুকেশ্যন পলিচি 2020 ইজ বেছড অন দ্য ৰেকমেণ্ডেশ্যন অফ হুইচ অফ দ্য ফলোয়িং কমিটি? কোনখন কমিটিৰ ৰেকমেণ্ডেশ্যনত নেশ্যনেল এডুকেশ্যন পলিচি গঠন কৰা হৈছিল? ইয়াৰ এনচাৰ হৈছে অপশ্যন চি কস্তুৰীৰংগন কমিটি। কুৱেশ্যন নম্বৰ 17,
10+2 pattern in education system was recommended by? ইয়াৰ এনসাৰ হৈছে অপশন এ কোঠাৰী কমিশ্যন। Question number 18. What is teaching through the deductive method? Deductive methodত teaching পদ্ধতিটো কেনেকুৱা? ইয়াৰ এনসাৰ হৈছে অপশন এ জেনেৰেল টু স্পেচিফিক, ফ্ৰম জেনেৰেল টু স্পেচিফিক, বাকী কেইটা ইন্ডাক্টিভ হয়। Question number 19. What is the full form of ABC in NEP? NEPত ABCৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ এনসাৰ হৈছে অপশন বি একাডেমিক বেংক অফ ক্ৰেডিট। Question number 20. How many hours of CPD is proposed for teachers per year as per NEP 2020? NEP 2020 অধীনত বছৰি শিক্ষকৰ বাবে কিমান ঘণ্টা CPD প্ৰস্তাৱ কৰা হৈছে? ইয়াৰ এনসাৰ হৈছে অপশন এ এটলিষ্ট 50 hours in a year. Question number 21. NCTE was established by Act of Parliament in NCTE কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে? ইয়াৰ এনসাৰ হৈছে অপশন এ 1975. Question number 22. ARIC is a unit in which one of the following organization? এৰিকটো তলৰ কোনটো অৰ্গেনাইজেশ্যনৰ এটা ইউনিট হয়? ইয়াৰ এনসাৰ হৈছে অপশন সি NCERT. Question number 23. When was the last NCF National Curriculum Framework from? লাষ্ট NCFখন কেতিয়া ফৰ্ম কৰা হৈছিল? ইয়াৰ এনসাৰ হৈছে অপশন এ 2000. Question number 24. The National Commission for Women is a? মহিলাৰ বাবে ৰাষ্ট্ৰীয় আয়োগ কি? ইয়াৰ এনসাৰ হৈছে অপশন এ ষ্টেটুটৰী বডি। Question number 25. In which teaching method teachers read the book and tell the students main point? কোনটো শিক্ষণ পদ্ধতিত শিক্ষকে কিতাপখনৰ পঢ়ি দিয়ে আৰু ষ্টুডেণ্টক মেইন পইণ্টবোৰ কৈ দিয়ে? ইয়াৰ এনসাৰ হৈছে অপশন এ লেকচাৰ মেথড। Question number 26. Which statement related to project method is true? তলৰ কোনটো প্ৰজেক্ট মেথডৰ বাবে সত্য? ইয়াৰ এনসাৰ হৈছে অপশন ডি অল অফ দ্য এবভ, কাৰণ ইয়াৰ ওপৰৰ গোটেইকেইটাই শুদ্ধ। 1 নম্বৰটো কৈছে অভিজ্ঞতাৰ দ্বাৰা শিক্ষণ, অপশন বিত কৈছে সুবিধা প্ৰদানকাৰী হিচাপে শিক্ষক, আৰু অপশন চিত কৈছে সমস্যা সমাধান। এই গোটেইকেইটাই প্ৰকল্প পদ্ধতিৰ সৈতে জড়িত কথা। Question number 27. Learning platform app that was launched in 5 September 2017. 2017 5 ছেপ্টেম্বৰত তলৰ কোনটো লাৰ্ণিং প্লেটফৰ্ম এপ লঞ্চ কৰা হৈছিলে? ইয়াৰ এনসাৰ হৈছে অপশন সি দীক্ষা। Question number 28. Planning Commission of India was established in? ভাৰতৰ প্লেনিং কমিশ্যন কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে? ইয়াৰ এনসাৰ হৈছে অপশন এ 1950. Question number 29. Who has released the School Education Quality Index SEQI? বা কোনে স্কুল এডুকেশ্যন কোৱালিটি ইণ্ডেক্স ৰিলিজ কৰে? ইয়াৰ এনসাৰ হৈছে অপশন সি নীতি আয়োগ। Question number 30. National Education Policy on Education 1986 was promulgated by the government under the Prime Minister of? শিক্ষা সম্পৰ্কীয় ৰাষ্ট্ৰীয় নীতি 1986 কোন প্ৰধানমন্ত্ৰীৰ অধীনত জাৰি কৰিছিল? ইয়াৰ এনসাৰ হৈছে অপশন বি ৰাজীৱ গান্ধী। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।